আজি আহক হাই প্ৰটিন ভেগান মছলা টফুৰ ৰেচিপিটো দেখাওঁ। এয়া হ'ল মছলা টফু, মই ফ্ৰিজত থৈ দিছিলোঁ, একদম ফ্ৰেছ হৈ আছে। এতিয়া আহক ৰেচিপিৰ মাজলৈ যাওঁ। ইয়াত আছে 2টা বিলাহী, 2টা পিঁয়াজ, আদা, নহৰু, ৰোষ্টেড পিনাট, জিৰা আৰু লং ইলাচি, ডালচেনি। এতিয়া টফুখিনি মই কিউব আকাৰত পিচ পিচকৈ কাটি ল'লোঁ আৰু অকণমান ডাঙৰকৈ কাটিছোঁ। সৰু সৰুকৈ কৰিলে আচলতে খাই ভাল নালাগিব, যিহেতু মছলা টফু দাঁতত অকণমান লাগিলেহে ভাল লাগিব, হয় নহয় বাৰু? এতিয়া পেনখনত 1 চামুচ গৰু ঘি দি গোটেই পেনখনত মই স্প্ৰেড কৰি ল'লোঁ। এতিয়া মছলা টফু এপিচ এপিচকৈ দি গ'লোঁ, যাতে ইপিচৰ গাত সিপিচ নলগাকৈ ভালকৈ ফ্ৰাই হ'ব পৰাকৈ। মই প্ৰায় গল্ডেন ব্ৰাউন কালাৰ খোৱাকৈ ফ্ৰাই কৰিম। এইখিনি এতিয়া ফ্ৰাই হৈছে। এতিয়া ইলুটো কৰি চাইছোঁ, অকণমান কালাৰ যেতিয়া হৈছে এতিয়া উঠাই ল'ব পাৰিম। আৰু বৰ বেছি ফ্ৰাই কৰিলে টাইট হৈ গ'লে খাই ভাল নালাগিব। আগতে এবাৰ টফু দোকানৰ পৰা কিনি আনি পেলাই বনাইছিলোঁ আৰু তেতিয়া খাই পেলাই খুব ভাল লাগিছিল। সেইকাৰণে মই ভাবিলোঁ টফু যি হ'লেও পনীৰ নিচিনাই লাগে, সেইকাৰণে মই পনীৰ টাইপতে মই বনাম। বেলেগ মই ক'তোৱেই খাই পোৱা নাই আজিলৈকে। এয়া ফ্ৰাই কৰি হ'ল। এতিয়া পেনখনত মই ৰাইচ ব্ৰেন অইল 1 চামুচকৈ বেছি দিছোঁ, লং ইলাচি দিলোঁ, তাৰপিছত আদা নহৰু দিলোঁ, তাৰপিছত আৰু গোটা জিৰা 1 চামুচ ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দিলোঁ আৰু এইখিনিও অকণমান মিক্স কৰি ল'লোঁ। তাৰপিছত ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু এইখিনিও ভালকৈ মই মিক্স কৰি ল'লোঁ। নিমখ দিছোঁ 1 চামুচ, হালধি 1 চামুচ দিছোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ। গোটেইখিনি এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম আৰু এইখিনি পিচিলেও পাৰি, কিন্তু পিচাৰ টেষ্টটো বেলেগ। এতিয়া যিখিনি ৰোষ্টেড পিনাট আছিলে সেইখিনিও মই ইয়াতে দি দিলোঁ। দি এইখিনি হৈ গ'ল। অকণমান সময় মই ঢাকি থ'লোঁ সিজিবৰ বাবে, যিহেতু মই তেলৰ পৰিমাণটো অকণমান কম দিছোঁ আৰু এইখিনি সিজিবৰ কাৰণে অকণমান তেল লাগে। তাৰপিছত ঢাকি দিলে কিন্তু কম তেলতে হৈ যায়। এতিয়া হৈ গ'ল, এইখিনি গৰম হৈ আছে যিহেতু, সেইকাৰণে মই বাতিত অলপ সময় উলিয়াই থ'লোঁ। এতিয়া পিঁয়াজ নহৰুখিনি অকণমান ডাঠ হৈ থকাৰ বাবে তাতে অকণমান পানী মিক্স কৰি লৈছোঁ আৰু এইখিনি গ্ৰাইণ্ড কৰি 2টা বেটছত মই গ্ৰাইণ্ড কৰিছোঁ আৰু এইখিনি হৈ গ'ল, ধুনীয়া কালাৰ হৈছে। তাৰপিছত নেক্সটখিনিও এয়া ৰৈ যোৱাখিনিতে মই অকণমান পানী দি ইয়াতে মিক্স কৰি দিছোঁ। এতিয়া গেছত দি দিছোঁ। গেছৰ ফ্লেমটো অকণমান কম কৰি লৈছোঁ আৰু গোটেইখিনি ভালকৈ মিক্স কৰিছোঁ। এতিয়া উতল এটা অহাত তাতে মই অকণমান গৰম পানী দি অলপ পাতল কৰি লৈছোঁ। বহুত পাতল কৰিলে কিন্তু খাই ভাল নালাগিব, সেইকাৰণে অলপমানহে পানী দিছোঁ। তাৰপাছতে এইখিনি লৰাই দিলোঁ। তাত মই এতিয়া দিছোঁ 1 বাতি ক্ৰীম আৰু এই ক্ৰীমখিনিও ভালকৈ লৰাই পূৰা মিক্স কৰি দিব। মানে মিক্স কৰাৰ পিছত কালাৰটো অকণ বেলেগ হৈ যায়, মানে য়েল্লো আৰু হোৱাইট মিলি যিটো কালাৰ হয় সেইটো। এতিয়া যিখিনি টফু মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি এতিয়া উতল অহাত তাতে মই দি দিলোঁ এপিচ এপিচকৈ। আৰু এইখিনি দি থাকোঁতে যে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে, ৱাও! এইটো চাহী পনীৰৰ নিচিনাকৈ হৈছে, গম পাইছেনে? হয়নে নহয় বাৰু ক'বচোন দেই। মই তেনেকুৱা টাইপতে বনাইছোঁ। উতল এটা অহাৰ পাছত মই গেছ অফ কৰিলোঁ। তাৰপাছত তাত কচুৰি মেথি দিলোঁ আৰু অকণমান ক্ৰীম দি গাৰ্নিছ কৰিছোঁ। এতিয়া ৰেডি হৈ গ'ল আমাৰ মছলা টফুৰ ৰেচিপি। এয়া মই এখন প্লেটত উলিয়াই ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছোঁ আৰু প্ৰত্যেকটো বস্তুৰ প্ৰেজেণ্টেশ্যনটো ভাল হ'লেও খায়ো ভাল লাগে। এয়া ৰেডি হৈ গ'ল মছলা টফু। এতিয়া মইতো খাই দেখুৱাবই লাগিব, টেষ্টটো নল'লে হ'ব জানো? এয়া এপিচ খাই চাইছোঁ, ইমানেই ধুনীয়া সোৱাদ, কি ক'ম, বিৰাট ভাল লাগিলে। অকণমান গ্ৰেভিখিনি খাই চাইছোঁ, ৱাও! কি ধুনীয়া, বিৰাট ধুনীয়া। থেংক ইউ ছ' মাছ মোক ভিডিঅ'বোৰত ইমান মৰম দিয়াৰ বাবে আপোনালোকে। বাই।